Ali Ahmed with Learn English Easy Way. On the last video, we had learned about basic of tense as subject, verb, object, numbers, and persons. Today we are going to learn about very important topic, which is tense. So be ready and take your copy and pen. Okay, let's get started. Tense. So হিদিনাখন আমি on the last video আমি কি কৰিছিলো বেসিক্স অফ টেন্সৰ বিষয়ে শিকিছিলো যে মই কৈছিলো যে টেন্স শিকাৰ কাৰণে কিছুমান বেসিক্সৰ খুব দৰকাৰ আৰু সেই বেসিক নাজানিলে আমাৰ টেন্সত এন্টাৰ কৰাটো খুব অসুবিধা হয় বা টেন্স শিকাৰ কাৰণে খুব জটিল এটা প্ৰবলেম ক্ৰিয়েট হয় তো আমি সেই কাৰণে বেসিক ইন শিকিছিলো আৰু বেসিক খিনি আছিল সাবজেক্ট ভার্ব অবজেক্ট নাম্বাৰ এন্ড পারসনস এইবিলাক আছিল যে নহওক আজি আমি বেসিক খিনি হিদিনাখন শিকিছিলো লাষ্ট ভিডিঅ মই ভাবো আপোনালোকে বা তোমালোকে সবেই ভিডিঅটো চাইছে আৰু এইখিনি অলপ প্ৰেক্টিস কৰিছা যে নহওক আজি টেন্স শিকিম টেন্সৰ কাৰণে আমাৰ যিখিনি বেসিক্স লাগে সেই বেসিক খিনি ইতিমধ্যে আমি শিকিছো তো টেন্স মানে কি আমি সাধাৰণতে টেন্স বুলি কলে কি ভাবো টেন্স বুলি কলে আমি কাল 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 এটো এছামিজ টার্ম হল কাল টেন্স মানে কাল আৰু সেই টেন্স মানে কাল এই শব্দটো এটা পাজলৰ সৃষ্টি কৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ মাজৰে কিছু সংখ্যকে কাল বুলি কলে বুজি নাপায় বা কাল শব্দটোৰ অৰ্থটো নুবুজাৰ কাৰণে বা টেন্সৰ কনসেপ্ট ক্লিয়াৰ নোহোৱাৰ কাৰণে টেন্স শিকাৰ কাৰণে বহুতো প্ৰবলেম হয় বা ইহঁতে টেন্স ভালকৈ শিকিব নোৱাৰে সো টেন্স শিকাৰ কাৰণে ফাৰ্স্ট আমি কি কৰিব লাগিব উই হ্যাভ টু ক্লিয়াৰ কনসেপ্ট about টেন্স আমাৰ ক্লিয়াৰ কনসেপ্ট হ'ব লাগিব টেন্সৰ বিষয়ে যেতিয়ালৈকে আমাৰ ক্লিয়াৰ কনসেপ্ট নহয় তেতিয়ালৈ আমি টেন্স ভালকৈ শিকিব নোৱাৰিম if you don't have clear concept about tense you won't learn tense properly so আমি প্ৰথমতে টেন্সৰ যেটো কনসেপ্ট আছে যেটো ধাৰণা আছে এটো ভালকৈ শিকি লম টেন্স মানে কি টেন্স কি বস্তু এটা আগত আমি এই ভিডিঅত টেন্সৰ বিষয়ে টেন্সৰ ধাৰণা বা টেন্স কি বস্তু সেই বিষয়ে আজি ধুনিয়াকৈ শিকিম সো তোমালোকে সোৱা টেন্স মানে কাল আৰু এটা সহজকৈ বুজাৰ কাৰণে আৰু এটা শব্দ ব্যৱহাৰ কৰিব পাৰো টেন্স মানে টাইম টেন্স মানে টাইম টেন্স মানে টাইম আৰু টাইম মানে কি সময় সময় তাৰ মানে কি বুজা গল টেন্স মানে কাল এইটো আমাৰ টার্মসটো অলপ জটিল যদি হয় তেতিয়া আমি কি বুজিলাম টেন্স মানে টাইম বা সময় টেন্স মানে কাল বা টেন্স মানে সময় এতিয়া সময় বুলি কলে টেন্সত সময় আৰু কাম সময় আৰু কাৰ্য দুটা বস্তু একেলগ হৈ থাকে যে ওয়ার্ক কাম এটা আৰু সময়টো যেতিয়া সময় আৰু কাম একেলগে কৰা হ'ব বা সময় আৰু কাম যেতিয়া একেলগে হ'ব তেতিয়া আমাৰ টেন্স হ'ব যেনেকৈ আমি কও যে ক্লিয়াৰ সময়কে কি বুলি কোৱা হয় কাল বুলি কোৱা হয় অৰ্থাৎ ক্লিয়াৰ সময়ক টেন্স বোলে বা ক্লিয়াৰ সময়ক টাইম বোলে যদি আমি ইংৰাজীত কও the time of action is called tense সহজ অৰ্থত ক্লিয়াৰ সময়কে কি বোলে কাল বোলে ইংৰাজীত সহজ বাক্য যদি কও the time of work is called tense তেতিয়াহলে ইয়াত কি আছে যে ইয়াত টাইম সময় আৰু কি থাকিব work কাৰ্য বা কাম হিদিনাখন আমি শিকিছিলো যে ভার্ব মানে কি ক্ৰিয়া বা কাৰ্য বা কাম ঠিক তেনেকুৱা কৈ এই বাক্যত এই টেন্স
টেন্স তো কি কৰিম আমি কি বুজি লম যে টেন্স মানে হল টাইম আৰু টাইমৰ লগত কি থাকিব কাৰ্য থাকিব বা অর্ক থাকিব টাইম আৰু অর্ক যেতিয়া টাইম আৰু অর্কৰ যেতিয়া কি হ'ব অ্যাকশন হ'ব যে দ্য টাইম অফ অ্যাকশন বা দ্য টাইম অফ অর্ক ইজ কল্ড টেন্স এতিয়া আমাৰ পৃথিৱীত যিমান কাম হৈ আছে পৃথিৱীৰ সৃষ্টিৰ সময়ৰ পৰা এতিয়ালৈ কি হৈ আছে কাম হৈ আছে 100 বছৰ আগত 1000 বছৰ আগত 10000 বছৰ আগত 500 বছৰ আগত 100 বছৰ আগত 5 দিন আগত 10 দিন আগত কিছুমান কাম ইতিমধ্যে হৈ গৈছে আৰু সেই কামবিলাক এটা নিৰ্দিষ্ট সময়ত হৈছে 5 দিন আগত হৈছে 10 দিন আগত হৈছে 1 মাহ আগত হৈছে 1 বছৰ আগত 5 বছৰ আগত নিৰ্দিষ্ট এটা সময়ত কামবিলাক হৈ গৈ আছে বিভিন্ন ধৰণৰ কাম হৈ গৈছে আৰু কিছুমান কাম এতিয়া বৰ্তমানে চলি আছে যেনেকৈ আজি মই কি কৰি আছো তোমালোকক শিকাই আছো আই এম টিচিং ইউ গ্ৰামাৰ ইউ আৰ লাৰ্নিং গ্ৰামাৰ তোমালোকে গ্ৰামাৰ শিকি আছা মই শিকাই আছো চৰাই গান গাই আছে বা চৰাই খেলি আছে ল'ৰা ছোৱালীয়ে খেলি আছে মায়ে ভাত ৰান্ধি আছে বিভিন্ন ধৰণৰ যে প্ৰেজেন্ট টেন্স বুলি নকওঁ এতিয়া আমি টেন্সৰ ভাগ যেতিয়া পাম তেতিয়া আমি হিকিম টেন্স কেই প্ৰকাৰ যে এতিয়া কথা হল যে কিছুমান কাম আগতে হৈ গৈছে কিছুমান কাম বৰ্তমান চলি আছে কিছুমান কাম ভৱিষ্যতে চলি থাকিব যে এনেকৈ কামবিলাক নিৰ্দিষ্ট সময়ত হৈ থাকে ইয়াক কি বুলি কোৱা হয় টেন্স বুলি কোৱা হয় যে কোনো এটা কাম যেতিয়া কোনো এটা সময়ত হয় তেতিয়া তাক কি বোলে টেন্স বোলে অৰ্থাৎ টেন্স মানে হল সময় টেন্স মানে সময় আৰু সময়টো কোনটো সময়ৰ লগত কাম হ'ব লাগিব তেতিয়া কি হ'ব টেন্স হ'ব এতিয়া আমি কি জানো যে টেন্স আমি শিকাইছো টেন্স তিনি প্ৰকাৰৰ আমি টেন্স তিনি প্ৰকাৰৰ শিকাইছো যে কি শিকাইছো প্ৰেজেন্ট টেন্স অৰ্থাৎ বৰ্তমানৰ সময় প্ৰেজেন্ট মানে বৰ্তমান টেন্স মানে সময় বা কাল এটা সময় ধৰিছো প্ৰেজেন্ট টেন্স মানে বৰ্তমানৰ সময় পাষ্ট টেন্স বা অতীতৰ সময় যেটো পাৰ হৈ গৈছে অতীতৰ সময় ফিউচাৰ টেন্স অতীতৰ সময় ভৱিষ্যতে যিবিলাক কাম হ'ব ভৱিষ্যতৰ সময়ত যিবিলাক কাম হ'ব বা ভৱিষ্যতৰ সময় এটো কি কয় অতীতৰ সময় পাষ্ট টেন্স এটো ভৱিষ্যতৰ সময় এটো হল অতীতৰ সময় পাষ্ট টেন্স মানে অতীত সময় বা অতীত কাল প্ৰেজেন্ট টেন্স মানে বৰ্তমান সময় বা বৰ্তমান কাল ফিউচাৰ টেন্স মানে ভৱিষ্যতৰ সময় বা ভৱিষ্যৎ কাল ভৱিষ্যতৰ সময় বা ভৱিষ্যৎ কাল টেন্স কি পালো তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স ফাৰ্ষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স অতীতৰ সময় বা অতীতৰ কাল বৰ্তমান সময় বা বৰ্তমান কাল ফিউচাৰ টেন্স বা ভৱিষ্যৎ কাল বা ভৱিষ্যতৰ সময় এতিয়া আমি কোনখিনি পৃথিৱীত যিমান কাম হৈ আছে পৃথিৱীৰ সৃষ্টি হোৱাৰ পৰা আজিলৈকে যিবিলাক কাম হৈ আছে কোনবিলাক কিছুমান সেই কামবিলাকক আমি ভাগ কৰি ল'ব পাৰো সেই সময়বিলাক আমি ভাগ কৰি ল'ব পাৰো আৰু কিছুমান কাম বৰ্তমানে চলি আছে সেইবিলাককো ভাগ কৰি ল'ম তাৰপিছত ভৱিষ্যতে যিবিলাক কাম হ'ব সেইবিলাক সময় আমি ভাগ কৰি ল'ম তেতিয়া আমাৰ কি হ'ব এই কামবিলাক বা টেন্সটো আমাৰ ক্লিয়াৰ হ'ব যেনেকৈ আমি পালো যে টেন্স তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স
এটা ফিউচাৰ টেন্স। এতিয়া এই ফিউচাৰ টেন্স বা ফিউচাৰৰ সময়, পাষ্ট টেন্স বা অতীতৰ সময়, বৰ্তমানৰ কাল বা প্ৰেজেন্ট টেন্স বা বৰ্তমানৰ সময়, এইখিনি কেনেকৈ আমি বুজি পাম? এতিয়া মই কলো যে যেতিয়া যেতিয়া কোনো এটা কাম কোনো এটা নিৰ্দিষ্ট সময়ত হয়, তেতিয়া তাক কি বুলি কোৱা হয়? সেইটো সময়ৰ টেন্স বুলি কোৱা হয়। যদি এক মাহ আগত কোনো এটা কাম হৈছে, তেতিয়া সেই কামটো যেতিয়া হৈছে, সেই কাম আৰু সময়টো সেই সময়ৰ টেন্সৰ কথা বুজাব। যে আজি এটা কিবা এটা আমি শিকাই আছো বা মই পঢ়াই আছো, তোমালোকে শিকি আছা, এতিয়া এটা কাম হৈ আছে আৰু এইটো এটা নিৰ্দিষ্ট সময়ত হৈ আছে, সেইকাৰণে ইয়াৰ এটা নাম আছে, এই টেন্সৰ এটা নাম আছে। ভৱিষ্যতে কিছুমান কাম হ'ব, এটা নিৰ্দিষ্ট সময়ত হ'ব, সেইটোৰ এটা নাম আছে, সেইটো এটা বেলেগ নাম আছে। এতিয়া আমি কি পালো? যে টেন্স তিনি প্ৰকাৰৰ। কি? প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স। এতিয়া আমি জানো আমাৰ পৃথিৱীখন কি? ঘূৰণীয়া। পৃথিৱীখন ঘূৰণীয়া, এনেকুৱা ঘূৰণীয়া, অৰ্থাৎ অলপ উফন্দি উঠা, অলপ উফন্দি উঠা। ধৰি লৈছো মই এইটো আমাৰ পৃথিৱী। আমি কি ধৰি লৈছো? এইটো আমাৰ পৃথিৱী। এই পৃথিৱীখনত যিবিলাক কাম হয়, যি সময়ত যিবিলাক কাম হয়, সেই কামসমূহক মুঠতে তিনিটা ভাগত ভাগ কৰিব পাৰো। মাত্ৰ তিনিটা ভাগতহে ভাগ কৰিব পাৰো। এতিয়া মই আমি এই পৃথিৱীখনত যিবিলাক কাম হৈ গৈছে বা হৈ আছে বা হৈ থাকিব, সেইখিনি তিনিটা ভাগত ভাগ কৰিম। সেই কাম বা সময়ক তিনিটা ভাগত ভাগ কৰিম, তিনিটা সমান সমান ভাগত ভাগ কৰিম। এইটো ধৰি লৈছো, এইটো আমাৰ পৃথিৱী। এই পৃথিৱীত কি হয়? পৃথিৱীত আমাৰ গোটেই টেন্সটো পৃথিৱীৰ কাৰ্য বা সময়ৰ লগত জড়িত, আৰু সেই টেন্সটো সেইকাৰণে তিনিটা ভাগত ভাগ কৰা হৈছে। এতিয়া ময়ো এই পৃথিৱীখনৰ যিবিলাক কাম যিটো সময়ত হৈছে, সেই অনুসৰি তিনিটা ভাগত ভাগ কৰি ললো। এতিয়া প্ৰথম ভাগটো পাষ্ট টেন্স। পাষ্ট টেন্স অৰ্থাৎ অতীত কাল বা অতীতৰ সময়। টেন্সৰ সদায় এটা কথা মনত ৰাখিব লাগিব যে সময় আৰু কাম দুটা বস্তু একেলগে থাকিব লাগিব, ৱৰ্ক হ'ব লাগিব সময়ত, তেতিয়াহে টেন্স হ'ব। এতিয়া সেইকাৰণে কৈছো পাষ্ট টেন্স, অতীত কাল বা অতীতৰ সময়। তাৰপিছত বৰ্তমান কাল বা বৰ্তমানৰ সময়, ইয়াক কয় প্ৰেজেন্ট টেন্স। মই ইয়াত লিখি দিছো টেন্স। তাৰপিছত হ'ল ফিউচাৰ টেন্স। ফিউচাৰ টেন্স অৰ্থাৎ ভৱিষ্যতৰ সময় বা ভৱিষ্যত কাল। পৃথিৱীখনত যিবিলাক কাম ইতিমধ্যে হৈ গৈছে বা হৈ আছে বা হৈ থাকিব, এই গোটেইখিনি কাম যিটো সময়ত হয়, সেই অনুসৰি পৃথিৱীখনক তিনিটা ভাগত ভাগ কৰিছো, আৰু কামসমূহক বা সময়ক তিনিটা ভাগত ভাগ কৰা হয়। টেন্সক সেইকাৰণে তিনিটা ভাগতে ভাগ কৰিব পাৰো, যে কিছুমান কাম পৃথিৱীত অতীতত হৈ গৈছে, কিছুমান কাম বৰ্তমান চলি আছে, কিছুমান কাম অতীতত হ'ব। সেয়ে পৃথিৱীখনক তিনিটা ভাগত ভাগ কৰিলো, আৰু প্ৰথম ভাগটোত কি আছে? পাষ্ট টেন্স অৰ্থাৎ অতীত কাল। অতীত কাল বুলি ক'লে আমি বুজি পাওঁ যে হৈ যোৱা, অলৰেডি কাম হৈ গৈছে, পাৰ হৈ গৈছে কাম এটা নিৰ্দিষ্ট সময়ত, এক মাহ আগত, 2 মাহ আগত, 1 বছৰ, 2 বছৰ, 5 বছৰ, 10 বছৰ আগত কাম হৈ গৈছে এটা নিৰ্দিষ্ট সময়ত, সেইখিনি কি বুলি কয়? পাষ্ট টেন্স বুলি কয়। এটা ভাগ কৰিলো যে পাষ্ট টেন্স কোনখিনি, ধৰি লৈছো এটা বৰ্ডাৰ দি দিছো, এই বৰ্ডাৰটো এটা সীমা মই বনাই দিলো, এইটো সীমা আছে,
যোৱাকালিৰ পৰা, লাষ্ট ডে অৰ্থাৎ যোৱাকালি, লাষ্ট ডে যোৱাকালি বৰ্ডাৰ ক'ৰ পৰা আৰম্ভ হৈছে, পৃথিৱী সৃষ্টি হোৱাৰ পৰা যোৱাকালিলৈ এটা বাউণ্ডাৰী বনাই ললো যে এইখিনি সময়ত যিবিলাক কাম হৈ গ'ল এইখিনি কি হ'ল অতীতৰ সময় বা অতীতৰ সময়ত হৈ যোৱা কাম, এইখিনি কি past tense। ধৰি ললো মই 2 দিন আগত গুৱাহাটীলৈ গৈছিলো, I went to Guwahati 2 days ago। মই 2 দিন আগত গুৱাহাটীলৈ গৈছিলো। মই যোৱা কামটো কেতিয়া হৈছিল, 2 দিন আগত হৈছিল। মোৰ এটা কাম হৈছিল went, যোৱা এটা কাম, আৰু কামটো কেতিয়া হৈছিল, 2 দিন আগত হৈছিল, সময়টো হ'ল 2 দিন আগত। এটা কাম আৰু সময় নিৰ্দিষ্টকৈ 2 দিন আগত হৈছিল, সেইটো যোৱাকালি কি হ'ল এটা টেন্স হ'ল, অৰ্থাৎ যোৱাকালি যোৱা 2 দিন আগত কি হ'ল আমাৰ গুৱাহাটী যোৱা হ'ল, আৰু সেইটো কি টেন্সত পৰিব, past টেন্সত পৰিব 2 দিন আগত। যদি কওঁ যোৱাকালি মই চিৰিয়াখানালৈ গৈছিলো, I went to চিৰিয়াখানা, I went to zoo last day, I went to zoo last day। মই যোৱাকালি চিৰিয়াখানা চাবলৈ গৈছিলো। এতিয়া যোৱাকালিটো ক'ত পৰিব, past টেন্সত পৰিব। 100 বছৰ আগত ভাৰতবৰ্ষ স্বাধীন হৈছিলে, 100 বছৰ আগত ভাৰতবৰ্ষ স্বাধীন হৈছিলে। কিমান বছৰ আগত, 100 বছৰ আগত কি হৈছিলে, স্বাধীন হৈছিলে। এটা নিৰ্দিষ্ট কাম হৈছিলে আৰু এটা নিৰ্দিষ্ট সময়ত হৈছিলে। কেতিয়া হৈছিলে, যোৱাকালিৰ আগত হৈছিলে, অৰ্থাৎ সেইখিনি past টেন্সত পৰিছে, অৰ্থাৎ অতীতৰ সময়ত পৰিছে। এতিয়া বৰ্তমানৰ সময় বা বৰ্তমানৰ কাল। এতিয়া বৰ্তমানৰ সময়টো কেতিয়াৰ পৰা আৰম্ভ হৈছে, আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে, আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। ধৰি লৈছো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে, আজি ৰাতিলৈ, ৰাতি 12টালৈ, আজি ৰাতিপুৱা আৰম্ভ হৈছে, ৰাতিৰ 12টালৈ যিখিনি কাম পৃথিৱীত হৈ আছে, আমি যিখিনি কাম কৰি আছো আজি, এতিয়া মই I am teaching you grammar, মই তোমালোকক গ্ৰামাৰ শিকাই আছো, তোমালোকে গ্ৰামাৰ শিকি আছা, you are learning grammar, তোমালোকে গ্ৰামাৰ শিকি আছা। এইটো বৰ্তমান কালত আছে। আজিৰ দিনটোত কোনোবাই গুৱাহাটী গৈছে, আজিৰ দিনটোত কোনোবাই খেলিছে, আজিৰ দিনটোত কোনোবাই আজি সন্ধিয়া কোনোবাই কৰবাত যাব, কোনো ঠাইত যাব, বা দেউতাকে কিবা এটা কৰিছে, চৰাই কান্দিছে, ল'ৰা ছোৱালীবিলাক খেলি আছে, যিবিলাক কাম হৈ আছে ৰাতিপুৱাৰ পৰা আজি ৰাতি 12টালৈ যিবিলাক কাম হৈ থাকিব, যিটো সময়ত হৈ থাকিব, এটা নিৰ্দিষ্ট সময়, ৰাতিপুৱা হৈছে, আজি 10টা বজাত হৈছে, আজি 12টা বজাত হৈছে, আজি 2টা বজাত হৈছে, আজি 12টা বজাত, ৰাতি 12টা বজাত হ'ব। এই কাম আৰু সময় যে হ'ব আজি ৰাতিপুৱাৰ পৰা 12টালৈ, এইখিনি ক'ত পৰিব, বৰ্তমান কালত পৰিব। এতিয়া বৰ্ডাৰটো কি, আজি ৰাতিপুৱাৰ পৰা আজি ৰাতি 12টালৈ যিবিলাক কাম পৃথিৱীত হ'ব, খালি আমি কৰিলে নহ'ব, পৃথিৱীত য'তে নহওক, মাদ্ৰাছত চলি আছে, দিল্লীত কোনোবাই কিবা কৰি আছে, আমেৰিকাত কোনোবাই কৰি আছে, লণ্ডনত কোনোবাই কিবা কৰি আছে, গুৱাহাটীত কোনোবাই কিবা কৰি আছে, পৃথিৱীত হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহ আছে, চবেই আজিৰ দিনটো যিবিলাক কাম কৰি আছে আজিৰ সময়ত কৰি আছে, অৰ্থাৎ বৰ্তমান সময়ত কৰি আছে কামবিলাক। এইটো হ'ল বৰ্তমানৰ সময়। আজি ৰাতি 12টাৰ পিছৰ পৰা আমি নাজানো অহাকালি কি কাম হ'ব, কোনেও নাজানো। সেইকাৰণে ফিউচাৰ, ভৱিষ্যতে কি কাম হ'ব কোনেও চিউৰ নহয়, ইনডেফিনিট, আমি চিউৰ নহয় কি কাম হ'ব, ভৱিষ্যতে কি হ'ব, 1 দিন পিছত, 10 দিন পিছত, 1 মাহ পিছত, 100 দিন পিছত, 1000 বছৰ পিছত, 2000 বছৰ পিছত, 5000 বছৰ পিছত, যিবিলাক কাম হ'ব আজি ৰাতিপুৱা ৰাতি 12টাৰ পিছৰ পৰা যিবিলাক কাম হ'ব বা যিবিলাক কাম হ'ব, এই কামখিনি ক'ত পৰিব, ফিউচাৰ টেন্সত পৰিব। এতিয়া তোমালোকে অলপ বুজি পাইছা যে টেন্স কি। টেন্স মানে হ'ল সময়, সময়ৰ লগত কাম থাকিব, কাৰ্য থাকিব বা ৱৰ্ক থাকিব, আৰু এই ৱৰ্ক বিলাক পৃথিৱীত 3টা ভাগত ভাগ কৰা হৈছে। এই সময়খিনি, টেন্স মানে সময়, এই সময়খিনি পৃথিৱীৰ যিবিলাক কাম হয় 3টা ভাগত ভাগ কৰা হৈছে। এটা হ'ল past tense,
এটা প্ৰেজেন্ট টেন্স, এটা হল ফিউচাৰ টেন্স। যোৱাকালিৰ পৰা আৰম্ভ কৰি অৰ্থাৎ যোৱাকালিটো বৰ্ডাৰ হিচাপে ধৰিলে ইয়াৰ পৰা আৰম্ভ কৰি পৃথিৱী সৃষ্টি হোৱালৈ যিবিলাক কাম, যিবিলাক সময় গুচি গৈছে অলৰেডি, সেইবিলাক অতীতৰ সময়ত কৰিছে। আৰু ৰাতিপুৱাৰ পৰা আজি ৰাতি 12টালৈ যিবিলাক কাম হৈ আছে, কোনোবা কি কৰিছে, পৃথিৱীত গোটেই যিবিলাক কাম হৈছে গোটেই কামখিনি ক'ত পৰিব, বৰ্তমান কালত পৰিব। আৰু ফিউচাৰ টেন্সত অৰ্থাৎ আজি ৰাতি 12টাৰ পৰা পৃথিৱীত ধ্বংস হোৱালৈকে যিবিলাক কাম চলি থাকিব সব ক'ত পৰিব, ফিউচাৰ টেন্সত পৰিব। অৰ্থাৎ ফিউচাৰৰ সময়, ভৱিষ্যতৰ সময়ত কাম হৈ থাকিব। যে নহওক, টেন্স মানে সময়, আৰু সময় তিনিটা ভাগত ভাগ কৰা হৈছে: অতীতৰ সময়, বৰ্তমানৰ সময়, ভৱিষ্যতৰ সময়। সময়ৰ লগত কি থাকিব, অৰ্গ থাকিব। সময়ৰ লগত কি থাকিব, অৰ্গ থাকিব। সেইকাৰণে কোৱা হয় ক্ৰিয়াৰ সময়কে কাল বোলে। অৰ্থাৎ the time of action is called tense, বা সহজ অৰ্থত the time of work is called tense। এতিয়া টেন্স ধৰাৰ কাৰণে আমি সহজ উপায়টো, এইটো ফাইনাল নহয়, অলপ হেৰি হ'ব। যেতিয়া আমাৰ টেন্সটো ক্লিয়াৰ হ'ব, টেন্স আমাৰ ইম্প্ৰুভ হ'ব, তেতিয়া আমি লাহে লাহে ইয়াৰ ভিতৰৰ কথাখিনি গম পাই যাম। এতিয়া সহজতে বুজাৰ কাৰণে মই কি কৰিলো, এটা সীমা এটা দিলো যে যোৱাকালিৰ পৰা পৃথিৱী সৃষ্টি হোৱালৈকে যিবিলাক কাম, যিবিলাক সময়ত হৈ গৈছে, এইবিলাক সব অতীতৰ সময়ৰ কাম বা অতীত কাল। আৰু ৰাতিপুৱাৰ পৰা আজি ৰাতি 12টালৈ যিবিলাক কাম হ'ব বা হৈ আছে পৃথিৱীত, যোনে য'ত কৰিছে গোটেইখিনি ক'ত পৰিব, বৰ্তমান কাল। আৰু ফিউচাৰ টেন্স অৰ্থাৎ আজি ৰাতি 12টাৰ পৰা পৃথিৱী ধ্বংস হোৱালৈকে যিবিলাক কাম হৈ থাকিব সব ক'ত পৰিব, ফিউচাৰ টেন্সত পৰিব। অৰ্থাৎ মই এটা উদাহৰণ যদি দিওঁ যে মই অহা দেওবাৰে গুৱাহাটীলৈ যাম। I will go to Guwahati next Sunday. I will go to Guwahati next Sunday. অৰ্থাৎ মই অহা দেওবাৰে গুৱাহাটীলৈ যাম। যাবও পাৰো, নাযাবও পাৰো। মই কি অহা সানডে লৈ যে জীয়াই থাকিম সম্ভৱ কোনে শিওৰ আছে নেকি? মোৰতো শিওৰ নাই, মই থাকিব পাৰো, নাথাকিব পাৰো। সেইকাৰণে ভৱিষ্যতে কি কাম হ'ব, পিছত হ'ব, এইটো কোনেও ক'ব নোৱাৰে। হ'ব পাৰে, নহ'বও পাৰে, এইটো ভৱিষ্যতৰ কাল। যে যদি আৰু এটা মই বাক্য দিছো ফিউচাৰ টেন্সৰ, যেনেকুৱাকৈ 100 বছৰ পিছত আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা 200 বছৰ অতিক্ৰম কৰিব। 100 বছৰ পিছত 200 বছৰ অতিক্ৰম কৰিব, এইটো ক'ত পৰিব, ফিউচাৰ টেন্সত পৰিব। আৰু এটা উদাহৰণ দিছো যে অহাকালি মই স্কুলত নাযাম। I will not go to school tomorrow. I will not go to school tomorrow. অহাকালি মই স্কুলত নাযাওঁ। এইটো হ'ল ভৱিষ্যতৰ কাল বা ভৱিষ্যতৰ সময়। আৰু প্ৰেজেন্ট টেন্সৰ কি, আজি ৰাতিপুৱাৰ পৰা আজি ৰাতি 12টালৈ যিবিলাক কাম হৈ আছে, যেনেকুৱাকৈ I am teaching grammar, you are learning grammar, we are discussing something regarding tense, you are writing, I am writing on a blackboard, you are listening, your mother is cooking, your father is working something. So যিবিলাক কাম বৰ্তমান সময়ত চলি আছে বা ডেইলি হৈ থাকিব, এইবিলাক পিছত শিকিম। কিছুমান হেৰি আছে প্ৰেজেন্ট টেন্সত, যে যিবিলাক কাম আজি ৰাতিপুৱাৰ পৰা ৰাতি 12টালৈ হৈ আছে, আমি কৰি আছো। বেলেগ গাঁৱৰ মানুহে কিবা কৰি আছে, দিল্লীৰ মানুহে কিবা কৰি আছে, আমেৰিকাৰ মানুহে কিবা কৰি, পৃথিৱীত কোটি কোটি মানুহে যিবিলাক কাম আজিৰ সময়টোত কৰি আছে, ৰাতিপুৱাৰ পৰা আজি 12টালৈ, গোটেইখিনি কাম বা সময় প্ৰেজেন্ট টেন্সত পৰিব। আৰু আজি ৰাতি 12টাৰ পৰা পৃথিৱী ধ্বংস হোৱালৈ যিবিলাক কাম হৈ থাকিব, ফিউচাৰ টেন্সত পৰিব। আৰু যোৱাকালিৰ পৰা লাষ্ট ডেৰ পৰা পৃথিৱী সৃষ্টি হোৱালৈকে যিবিলাক কাম হৈ গ'ল, সেইবিলাক পাষ্ট টেন্সত পৰিব বা পাষ্ট টেন্স। তো টেন্স কেই প্ৰকাৰৰ, মুঠতে আমি কেই প্ৰকাৰ পালো, টেন্স 3 প্ৰকাৰৰ পালো। কি পালো? প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স। এতিয়া
এতিয়া আকৌ there are mainly three tense in English grammar. Mainly মূল টেন্স কেইটা তিনিটা মূল টেন্স হল বা মূল সময় হল তিনিটা এটা হল অতীতৰ সময় এটা হল বৰ্তমানৰ সময় এটা হল বৰ্তমানৰ সময় এটা হল অতীতৰ সময় এটো পাৰ হৈ গুছি গৈছে এটা বৰ্তমানত আছে এটা বৰ্তমান চলি আছে আৰু এটা ভৱিষ্যতৰ সময় তিনিটা সময় পালো অতীতৰ সময় বৰ্তমানৰ সময় অতীতৰ সময় গ্ৰামাৰত তিনিটা মূল টেন্স আছে আকৌ এই মূল টেন্স তিনিটাৰ প্ৰত্যেকৰে চাৰিটাকৈ ভাগ আছে বা পাৰ্টস আছে we can divide three tense into 12 parts আমি তিনিটা টেন্সক কি কৰিব পাৰো 12টা ভাগত ভাগ কৰিব পাৰো every tense have four parts present tense or চাৰিটা ভাগ আছে past tense or চাৰিটা ভাগ আছে আকৌ future tense or চাৰিটা ভাগ আছে তে যোৱা কালিৰ পৰা পৃথিৱী সৃষ্টি হোৱালৈ যিবিলাক কাম যিটো সময়ত হৈ গৈছে এটো অতীতৰ সময় আৰু সেই অতীতৰ যিখিনি সময় এটা লং ডিউৰেচন যে এটা লং ডিউৰেচন আছিলে অতীতৰ সময়ত যোৱা কালিৰ পৰা পৃথিৱী সৃষ্টি হোৱালৈকে এটা লং ডিউৰেচনত কাম হৈ আছিল এই কামখিনি কি অতীতৰ সময়ৰ কাম আৰু অতীতৰ সময়ৰ কামখিনি কাকো কি কৰিছে চাৰিটা ভাগত ভাগ কৰি দিছে ইয়াত চাৰিটা ভাগত ভাগ কৰিছে 1 2 3 4 ইয়াত চাৰিটা ভাগত ভাগ কৰিছে 1 2 3 4 অতীতৰ সময়ক চাৰিটা ভাগত ভাগ কৰিছে আৰু বৰ্তমান সময়কো চাৰিটা ভাগত ভাগ কৰিছে 1 2 3 4 আৰু ভৱিষ্যতৰ সময়কো চাৰিটা ভাগত ভাগ কৰিছে 1 2 3 4 তাৰমানে কিছুমান কাম কেইদিনমান আগত হৈছে হেতু এটা নাম আছে হেতু এটা সেই সময়টো যেটো কাম হৈছে হেতু এটা ভাগ আছে হেতু এটা নাম আছে টেন্সৰ কিছু কাম আৰু কেইদিনমান আগত বেছ কেইদিনমান আগত হৈছে হেতু এটা নাম আছে কিছুমান কাম একেবাৰে কি হয় বহুত বছৰ আগতে হৈ গৈছে এনেকুৱাকৈ অতীতৰ সময়ক চাৰিটা ভাগত ভাগ কৰা হৈছে আকৌ বৰ্তমানৰ সময়ক চাৰিটা ভাগত ভাগ কৰা হৈছে আৰু ফিউচাৰৰ সময়কো চাৰিটা ভাগত ভাগ কৰা হৈছে গতিকে আমি কি পালো যে টেন্স মুঠতে কি there are three tense mainly three tense আৰু প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে প্ৰত্যেকটো টেন্সৰে every tense have four parts প্ৰত্যেকটো টেন্সৰে কেইটা ভাগ আছে চাৰিটা পাৰ্টস আছে এটা মই ভাগ কৰিছো মূল টেন্স কেইটা তিনিটা এটা দুটা তিনিটা ইয়াত লিখিছো মই past tense এটো হ'ব অতীত কাল এটো হ'ব অতীত কাল এটো হ'ব present tense এটো হ'ল বৰ্তমানৰ কাল বা বৰ্তমানৰ সময় আৰু এটো হ'ব future tense ভৱিষ্যৎ কাল বা ভৱিষ্যতৰ সময় তে আমি কি শিকিলো যে টেন্স মুঠতে তিনি প্ৰকাৰ এটা হ'ল past tense present tense and future tense অতীত কাল বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল আৰু এই কাল বা সময়খিনিক আমি পৃথিৱীত যিবিলাক কাম হৈ গল তিনিটা ভাগত ভাগ কৰিব পাৰো যিবিলাক হৈ গল চলি আছে চলি থাকিব হৈ গৈছে past tense চলি আছে present tense চলি থাকিব past tense এতিয়া আকৌ কি কৈছে যে past tenseৰ যিবিলাক past tenseৰ যেটো ভাগ আছে অতীতৰ যেটো ভাগ আছে ইয়াক আকৌ বলে চাৰিটা ভাগত ভাগ কৰা হৈছে এটো আমাৰ কথা নহয় যে এটো টেন্স past tenseৰ চাৰিটা ভাগ আছে চাৰিটা ভাগ কৰিছে যে past tense have four parts আকৌ present tenseৰ কেইটা পাৰ্টস আছে চাৰিটা পাৰ্টস আছে future tenseৰ কেইটা পাৰ্টস আছে চাৰিটা পাৰ্টস আছে এটা present tense past tense and future tense এই প্ৰত্যেকৰে কি আছে চাৰিটা ভাগ আছে এতিয়া
আমি এই চাৰিটা ভাগৰ নাম টোটাল 12টা ভাগ হ'ব এতিয়া আমি ইয়াত লিখিম প্ৰথম প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা লিখো প্ৰথম প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা হ'ল প্ৰেজেন্ট ইনডেফিনিট indefinite আৰু বা ইয়াক কি বুলি ক'ব পাৰো simple present বুলিও ক'ব পাৰো ইয়াক present indefinite বা simple present বুলিও ক'ব পাৰো দুই নম্বৰ ভাগটো হ'ল present continuous present continuous আৰু এটা ভাগ আছে present perfect আৰু এটা ভাগ আছে present perfect continuous present perfect continuous কি পালো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট দুই নম্বৰটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস তিন নম্বৰ প্ৰেজেন্ট পাৰফেক্ট চাৰি নম্বৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এই প্ৰেজেন্ট টেন্সত যে ৰাতিপুৱাৰ পৰা আজি ৰাতি 12টা লৈ যিবিলাক কাম হৈ গল এই কামখিনিক বুলে আকৌ চাৰিটা ভাগত ভাগ কৰিব লাগে আৰু সেই মতে আমি গ্ৰামাৰত পাই অহাৰ দৰে চাৰিটা ভাগত ইয়াত ভাগ কৰিছো আৰু এই ভাগকেইটা মই লিখি দিছো প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এইকেইটা লাহে লাহে শিকিম যে প্ৰেজেন্ট ইনডেফিনিটৰ কাম কোনখিনি কাম বা কোনটো সময়ৰ কাম প্ৰেজেন্ট ইনডেফিনিটত পৰিব প্ৰেজেন্ট কন্টিনিউয়াসৰ কাম কোনখিনি সময়ৰ কাম পৰিব এইবিলাক আমি অতি সহজতে শিকিম কোনো টেনচন নাই অতি সহজ এইবিলাক শিকিম ঠিক তেনেকৈ আৰু past tenseৰ চাৰিটা ভাগ আমি ভগাই লও ঠিক একে হ'ব খালি past শব্দটো ইয়াত থাকিব ইয়াত এক নম্বৰ past ইয়াত আছিল present indefinite ইয়াত হ'ব past indefinite past indefinite বা simple past বুলিও ক'ব পাৰো ইয়াক past indefinite বা simple past বুলিও ক'ব পাৰো দুই নম্বৰত ইয়াত আছিল প্ৰেজেন্ট কন্টিনিউয়াস ইয়াত হ'ব পাস্ট কন্টিনিউয়াস তিন নম্বৰ ইয়াত আছিল প্ৰেজেন্ট পাৰফেক্ট ইয়াত হ'ব ফাৰ্স্ট পাৰফেক্ট চাৰি নম্বৰত ইয়াত আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ইয়াত হ'ব ফাৰ্স্ট পাৰফেক্ট continuous একে এটা ভাগ মুখস্থ হলে চাৰিটা ভাগে মুখস্থ হৈ যাব ঠিক তেনেকৈ ইয়াত যেনেকৈ প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক সেইদৰে ইয়াত খালি আমি কি চেঞ্জ কৰিছো পাস্ট শব্দটো চেঞ্জ কৰিছো পাস্ট ইনডেফিনিট পাস্ট কন্টিনিউয়াস পাস্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক সেইদৰে ইয়াতে একে হ'ব ইয়াত হ'ব ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ দুই নম্বৰত একে হ'ব ফিউচাৰ কন্টিনিউয়াস তিন নম্বৰত হ'ব ফিউচাৰ পাৰফেক্ট চাৰি নম্বৰত হ'ব future perfect continuous the ki bhag palu 12ta bhag palu each tense have 4 parts that means past tense have 4 parts we can classify past tense into 4 parts there are past indefinite past continuous past perfect continuous
প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ কৰিব পাৰো প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ফিউচাৰ টেন্সৰ চাৰিটা ঠিক প্ৰেজেন্ট ফিউচাৰ ইনডিফিনিট বা সিম্পল ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস এটা কথা ইয়াত মনত ৰাখিব লাগে যে কন্টিনিউয়াস টেন্সক আমি কি বুলি ক'ব পাৰো progressive tense বুলিও ক'ব পাৰো ফাৰ্স্ট কন্টিনিউয়াস মানে ফাৰ্স্ট progressive present continuous বা present progressive future continuous means future progressive tense বুলিও ক'ব পাৰো এইবিলাক আমি অলপ হেৰি মনত ৰাখিলে হ'ল এইবিলাক ইমান দৰকাৰ নাই যে কোন টেন্সক progressive tense বুলি ক'ব পাৰি যে present continuous ক'ব পাৰি বা past continuous ক'ব পাৰি বা future continuous ক'ব পাৰি continuous tense বিলাকক progressive tense বুলি ক'ব পাৰো এতিয়া কথা হ'ল tense মানে সময় আৰু সময়ৰ লগত কি থাকিব কাম থাকিব অর্থ থাকিব আৰু যেটো সময়ত কামটো হ'ব সেই সময়ত হেতু টেন্স বুলি ক'ব অৰ্থাৎ যদি 2 বছৰ আগত হৈছে আৰু 2 বছৰ আগত কোনো এটা কাম হৈছে সেই এটা 2 বছৰ আগত 2 বছৰটো হ'ল এটা সময় আৰু তেতিয়া এটা কাম হৈছিলে 2 বছৰ আগত মই মঙ্গলদৈলৈ গৈছিলো বা 2 বছৰ আগত মই বিএ পাস কৰিছিলো I got my graduation last 2 years ago I got my master last 2 years ago I completed my higher secondary exam last 2 years ago বা last নিদিও আমি নাকি ক'ব পাৰো যে I completed my master last 2 years ago last নিদিও 2 years ago 3 years ago 1 year ago 6 months ago 5 months ago 10 years ago ইত্যাদি ইত্যাদি এনেকৈ কৈ আমি কি কৰিব আৰু সেই যেটো সময় হ'ল হেতু অতীতৰ সময় বা অতীতৰ কাল আৰু মই স্কুলত গৈ আছো এটো যেটো যোৱা কাম I am going to school today মই আজি স্কুলত গৈ আছো মই কামটো কি কৰিছো যোৱা কাম কেতিয়া কৰিছো আজি কৰিছো আজিৰ সময় আজিৰ কাম এটো বৰ্তমানৰ সময় বৰ্তমান কাল অৰ্থাৎ প্ৰেজেন্ট টেন্স কালি মই স্কুলত না যাও I will not go to school tomorrow মই কালি স্কুলত না যাও মোৰ কামটো কি হ'ব যোৱা কাম আৰু কেতিয়া হ'ব অহা কালি কিন্তু অহা কালি আমি না যাও এটো হে কাৰণ কি হ'ব ভৱিষ্যত কাল এতিয়া মই ভাবো তোমালোকে বা আপোনালোকে টেন্স ধুনিয়াকৈ বুজি পাইছে মই ভাবো কোনো ধৰণৰ ইয়াত হেৰি থাকিব নালাগে খুকুজা থাকিব নালাগে আৰু যদি খুকুজা আছে তোমালোকে কমেন্ট বক্সত ধুনিয়াকৈ কমেন্ট লিখি দিবা মই পাৰিলে আৰু ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু এই বস্তুখিনি ভালকৈ প্ৰেক্টিস কৰিব লাগিব ভালকেইটা মনত ৰাখিব লাগিব মনত ৰাখাৰ পিছত প্ৰত্যেকটো টেন্সৰে এটা এটা ফৰ্মুলা আছে আৰু ফৰ্মুলা মতে কিছুমান বাক্য আছে নীতি নিয়ম আছে আৰু এইখিনি বস্তু যাৰ মুখস্থ ধুনিয়াকৈ মুখস্থ বা তেও ক্যাপচাৰ কৰিব পাৰিব বা তেও নিজৰ আয়ত্তত ৰাখিব পাৰিব প্ৰেক্টিস কৰি থাকিব পাৰিব আৰু তেওঁৰ কাৰণে মই ভাবো টেন্স জীৱনটো পাহৰি যোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাথাকিব আৰু পিছলৈ লাহে ইমপ্ৰুভ হৈ থাকিব গ্ৰামাৰ তে কথাটো হ'ল যে আমি টেন্স শিকিলো টেন্সৰ কি বুলি কয় কাল অৰ্থাৎ কাল মানে সময় সময়ৰ লগত কি থাকিব কাৰ্য আৰু কাৰ্য যেতিয়া হ'ব যেটো সময়ত হ'ব হেতু সময়ৰ টেন্স বুলি ক'ব 2 বছৰ আগত হলে 2 বছৰ আগৰ টেন্স অৰ্থাৎ অতীতৰ কাল তাৰমানে যোৱা কালিৰ পৰা যিবিলাক আগত কাম হৈ যাব সেইবিলাক অতীতৰ কাল বৰ্তমান আজি যিবিলাক হ'ব বৰ্তমান কাল ভৱিষ্যতে যিবিলাক হ'ব সেইবিলাক হ'ল ভৱিষ্যতৰ কাল আৰু কি পালো যে অতীতৰ যিবিলাক কাম আছে যোৱা কালিৰ পৰা পৃথিৱী সৃষ্টি হোৱালৈ ইয়াক চাৰিটা ভাগত ভাগ কৰিছে বৰ্তমান কালক ৰাতিপুৱাৰ পৰা আজি ৰাতি 12টা লৈ প্ৰেজেন্ট টেন্স আকৰি প্ৰেজেন্ট টেন্সক চাৰিটা ভাগত ভাগ কৰিছে আৰু আজি ৰাতি 12টাৰ পৰা পৃথিৱী ধ্বংস হোৱালৈকে ভৱিষ্যত কাল আৰু এইখিনি আকৌ চাৰিটা ভাগত ভাগ কৰিছে এটা মুঠ টেন্স কেইটা পালো 3টা আৰু প্ৰত্যেকটো টেন্সৰ কেইটা ভাগ পালো চাৰিটাকৈ ভাগ পালো টোটাল কেইটা পালো যে 12টা আৰু 12টা
খুব প্ৰমূল্য হ'ব আৰু এই মই ভাবো আজিৰ ভিডিঅ'টো যদি ভালকৈ 2-3 বাৰ তোমালোকে চোৱা বা ভালকৈ প্ৰেক্টিস কৰা তাৰ পিছত লাহে লাহে এটা ভাগ আমি শিকিম এদিনত এটা ভাগ শিকিম কিছুমান নিয়ম আছে কিছুমান কিৱৰ্ডছ আছে এইবিলাক শিকিলে তোমালোকে টেন্স জীৱনত পাহৰি নোযোৱা টেন্সৰ এটা মাৰ্কো কাটা নাযায় মই এটো শিওৰ দি ক'ব পাৰো I believe it you don't waste your time you will not waste your time and you can carry your full marks তোমালোকৰ full marks টেন্সত পাবা আৰু টেন্স আর ক্লিয়াৰ হ'ব ভয়েস ভাল হ'ব নেৰেশন ভাল হ'ব লাহে লাহে সব বস্তুখিনি ঠিক হৈ যাব গতিকে মোৰ এটা তোমালোকলৈ মোৰ এটা অনুৰোধ বা যিসকলে মোৰ চেনেলটো চাই আছে যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব লাইক কৰিব যাতে মই আৰু উদ্যমৰে ভিডিও বনাবলৈ সক্ষম হওঁ মোৰ অলপ ভাল লাগে এইখিনি কয়ে মই আজিৰ এই ভিডিও সেশনটো কমপ্লিট কৰিছো থ্যাংক ইউ